নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজি ঠিক তেনেধৰণে এটা পিয়নৰ ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন আহিছিল। সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো পিয়নৰ ভেকেঞ্চি। ইয়াতে 2026 চনৰ পিয়নৰ প্ৰথম ভেকেঞ্চি বুলি ক'লেও ভুল নহ'ব। গতিকে ইয়াতে পদ কিমানটা আছে, শিক্ষা কিমান প্ৰয়োজন হ'ব আৰু আবেদন আপোনালোকে কেনেধৰণে কৰিব, ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা পিয়নৰ বিজ্ঞাপন লৈ আহিছোঁ। ইয়াতে যিখিনি ভেকেঞ্চি আছে গোটেইখিনি পিয়নৰ কাৰণে আহিছে। ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে 7টা মুঠ ভেকেঞ্চি আছে। এইটো হৈছে পিয়নৰ পদ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো পে' হ'ব, পে'টো আপোনালোকক মই দেখাই দিওঁ। যিটো চাওক, আপোনালোকে 12,000 টকাৰ পৰা 52,000 টকা আপোনাৰ স্কেল পে' হ'ব আৰু গেট পে' থাকিব 3,900 টকা। এইটো হ'ব। আৰু পদ যিহেতু 7টা আছে, এই 7টা পদে ইয়াতে কেটেগৰী ৱাইজত বেলেগ বেলেগকৈ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এই পদকেইটা আপোনালোকে চাওক, আনৰিজাৰ্ভত আছে 2টা, আৰু OBC আৰু MOBCৰ কাৰণে এটা, SCৰ কাৰণে এটা, ST প্লেনৰ কাৰণে এটা, 2টা, আৰু ST হিলছৰ কাৰণে এটা। মুঠ 7টা পদ ইয়াতে ভেকেঞ্চিৰ কাৰণে আহিছে। এতিয়া আমি এই পদকেইটাৰ কাৰণে আপুনি ইলিজিবল হ'বলৈ হ'লে আপোনাৰ শিক্ষা কিমান প্ৰয়োজন হ'ব আপুনি চাওক। ইয়াতে উল্লেখ কৰা আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, নিশ্চয় দেখা পাইছে এইটো। ইয়াতে ইলিজিবল হ'বলৈ হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ক্লাছ 8 পাছ ইয়াতে বিচৰা হৈছে। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াহ'লে আপুনি এই পদৰ কাৰণে যোগ্য নহ'ব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। হাই ছেকেণ্ডেৰী বা তাৰ এবভ যদি আপুনি পাছ কৰিছে, তেনেহ'লে আপুনি যোগ্য নহ'ব। ইয়াতে মেট্ৰিক পাছ কৰিলেও আপুনি আবেদন কৰিব পাৰিব, কিন্তু হাই ছেকেণ্ডেৰী পাছ কৰিলে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। এইটো কথা উল্লেখ আছে। আৰু ইয়াত যিটো চিলেকশ্যন প্ৰচেছ হ'ব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব, এইটো কথা ইয়াতে উল্লেখ কৰিছে। চিলেকশ্যন প্ৰচেছটো আপোনালোকে পিছৰ পৰ্যায়ত ইয়াৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে জানিব পাৰিব। এইটো পিছৰ পৰ্যায়ত আপোনালোকক জনোৱা হ'ব। আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে। আপোনালোকে এপ্লিকেশ্যন যিহেতু কৰিব লাগিব, এপ্লিকেশ্যন কৰোঁতে লগত আপোনালোকে 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপুনি লগত গাঁঠি দিব লাগিব। আৰু লগত আপোনাৰ ৰিলিভেণ্ট টেষ্টিমনিয়েলছ এণ্ড চাৰ্টিফিকেট গোটেইখিনি আপুনি লগত গাঁঠি দিব লাগিব। আৰু এজৰ কাৰণে যিসকলৰ এজ ৰিলেক্সেশ্যন আছে, তেওঁলোকে কাষ্ট চাৰ্টিফিকেট লগত গাঁঠি দিব লাগিব। কাষ্টৰ যিটো চাৰ্টিফিকেটটোৰ লগত গাঁঠি দিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। গোটেইখিনি আপোনালোকে চাব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দি দিম মোৰ ভিডিঅ' লিংকৰ শেষত। আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব পাৰিব। পদকেইটাৰ বিষয়ে সকলোখিনি কথা জানিলেই। পদকেইটা আহিছে আপোনালোকে যদি চাই, এইটো চাওক, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, কামৰূপ মেট্ৰ' গুৱাহাটীৰ পৰা এই পদকেইটা আহিছে। ইয়াত আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম দেখিছে আপোনালোকে, গেজেটৰ আপোনালোকৰ আছাম গেজেটৰ পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ফৰ্ম জমা দিব লাগিব। ফৰ্মটো জমা দিব লাগিব। আপোনালোকে ইয়াৰ এড্ৰেছটো মই আপোনালোকক জনাই দিছোঁ, কোন এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব। এইটো নিশ্চয় দেখা পাইছে 10 নম্বৰ পইণ্টটো, দ্য অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, কামৰূপ মেট্ৰ' গুৱাহাটী। এই এড্ৰেছত আপোনালোকে ফৰ্মবোৰ জমা দিব লাগিব। এইটো এড্ৰেছটো আপোনালোকে নিশ্চয় গোটেইখিনি চাই লওক ক'ত আছে। গোটেই এড্ৰেছটো মই আপোনালোকক দেখাই দিছোঁ। কামৰূপ মেট্ৰ' গুৱাহাটী, পাণবজাৰ, GAD বিল্ডিং নিয়েৰ কটন কলেজ ৰোড, পিন নাম্বাৰ 781001। এই এড্ৰেছত আপোনালোকে ফৰ্মসমূহ জমা দিব লাগিব। ফৰ্ম জমা দিয়াৰ 15 দিনৰ পিছতে আপোনালোকৰ ইয়াতে 15 দিনৰ ভিতৰত আপুনি ফৰ্ম জমা দিব লাগিব। যিহেতু বিজ্ঞাপনটো ওলোৱাৰ পৰা 15 দিন কোৱা হৈছে, গতিকে বিজ্ঞাপনটো আপোনালোকে যদি চাই, 23 ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে এইটো বিভাগৰ ফালৰ পৰা। যদি আপোনালোকে চাই ডেটটো, এইটো চাওক, 23 ফেব্ৰুৱাৰী 2026। গতিকে 23 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 15 দিন হাতত আছে। গতিকে আপুনি 15 দিনৰ ভিতৰত আপুনি আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।